অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আজি মিয়া জনগোষ্ঠীৰ তৰফৰ পৰা কেইবাটাও বৃহৎ মন্তব্য কৰা হৈছে অসমৰ কলা সংস্কৃতিৰ সৈতে মিয়াসকল জড়িত বুলি মন্তব্য কৰিছে কেৱল ইমানেই নহয় অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ মিয়া আৰু মিয়াৰ সুৰক্ষাৰ বাবে মিয়া জনগোষ্ঠীয় মঞ্চৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীলৈ কেইবাটাও বিশেষ আহ্বান জনোৱা হৈছে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি কি মন্তব্য কৰিছে কি বৃহৎ মন্তব্য কৰিছে মিয়া জনগোষ্ঠীয় মঞ্চই এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ এই মুহূৰ্তত অসমৰ কলা সংস্কৃতিৰ অবিচ্ছেদ্য অংগ মিয়া অসমৰ সাহিত্য সংস্কৃতিৰ সৈতে জড়িত হৈ আছে মিয়াসকল এই মন্তব্য কৰিছে মিয়া জনগোষ্ঠীয় মঞ্চই নিজৰ ঘৰতেই মিয়াক আজি অঘৰী কৰাৰ ষড়যন্ত্ৰ ৰচা হৈছে এইখন অসম কেৱল এটা জাতি জনগোষ্ঠীৰ বাবে নহয় বুলি মন্তব্য কৰিছে অসমত ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে মিয়া কেৱল উজনি অসমৰ মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা কেৱল উজনি অসমৰ নহয় এই মন্তব্যও কৰিছে অসমৰ চাৰিসীমাৰ ভিতৰত থকা সকলো অসমীয়া মিয়া জনগোষ্ঠীয় মঞ্চৰ তৰফৰ পৰা আজি বৃহৎ মন্তব্য কৰিছে উজনিৰ মিয়াৰ সুৰক্ষা নিৰাপত্তা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰিছে মিয়া জনগোষ্ঠীয় মঞ্চই মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি মিয়াক সুৰক্ষা দিয়াৰ আহ্বান জনাইছে মিয়া জনগোষ্ঠীয় মঞ্চই অসমৰ কলা সংস্কৃতিৰ অবিচ্ছেদ্য অংগ মিয়াসকল মিয়া জনগোষ্ঠীয় মঞ্চৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি কেইবাটাও বিশেষ মন্তব্য কৰা পৰিলক্ষিত হৈছে মিয়াসকল অসমৰ কলা সংস্কৃতিৰ অবিচ্ছেদ্য অংগ নিজৰ ঘৰতে আজি মিয়াক অঘৰী সজোৱা হৈছে মিয়াক নিৰাপত্তা দিব লাগে সুৰক্ষা দিব লাগে আৰু মিয়াৰ হকে মিয়া জনগোষ্ঠীয় মঞ্চৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি কেইবাটাও বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে বুলি উল্লেখ কৰিছে এখন বিশেষ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আমি স্মাৰক পত্ৰখন এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ মিয়া জনগোষ্ঠীয় মঞ্চৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীলৈ এখন বিশেষ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আৰু মিয়াৰ সুৰক্ষাৰ দাবীত কেইবাটাও বিশেষ কথা উল্লেখ কৰিছে ইয়াত আমি এই মুহূৰ্তত মিয়া জনগোষ্ঠীয় মঞ্চৰ তৰফৰ পৰা প্ৰেৰণ কৰা স্মাৰক পত্ৰখন এই মুহূৰ্তত আমি দেখুৱাইছোঁ মিয়াসকল অসমৰ কলা সংস্কৃতিৰ অংগ বুলি কৈছে অসমৰ অবিচ্ছেদ্য অংগ বুলি উল্লেখ কৰিছে আৰু মিয়াৰ নিৰাপত্তা অসমত সুনিশ্চিত কৰাৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আৰু তেওঁলোকে স্পষ্টকৈ কৈছে হিমন্ত বিশ্ব শৰ্মা উজনি অসমৰ মুখ্যমন্ত্ৰী নহয় অসমৰ চাৰিসীমাৰ ভিতৰত থকা সকলোৱে অসমীয়া বুলি মন্তব্য কৰিছে আৰু মিয়া জনগোষ্ঠীয় মঞ্চৰ তৰফৰ পৰা বিশেষ মন্তব্য কৰা হৈছে স্মাৰক পত্ৰ প্ৰেৰণ কৰি মন্তব্য আহি পৰিছে এই মুহূৰ্তত আমি পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম গতিকে আমাৰ কথাখিনি হৈছে যে অসমৰ আৰ্থিক সামাজিক উন্নয়নত মিয়া মানুহখিনি অসমৰ অবিচ্ছেদ্য অংগ কলা সংস্কৃতিত মিয়া অবিচ্ছেদ্য অংগ সাহিত্য সংস্কৃতিত মিয়া অবিচ্ছেদ্য অংগ ভাষা সংস্কৃতিত মিয়া অসমৰ অবিচ্ছেদ্য অংগ সেই হেতুক আমি আজি অসমীয়াই আমি এনেকুৱা এটা পৰিৱেশত আহি পাইছোঁ যে আমি নিজৰ ঘৰতেই অঘৰী হ'ব লগা হৈ গৈছে এই অসমখন কেৱল কোনো এটা নিৰ্দিষ্ট জাতি জনগোষ্ঠীৰ অসম নহয় এয়া বহু জাতি জনগোষ্ঠীৰে গঢ়া এটা সমিলমিলৰ অসম আজি কিছুমান ৰাজনৈতিক ষড়যন্ত্ৰত বলি হৈ আজি অসমখনত এটা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে গোটেই দল সংগঠন জাতি জনগোষ্ঠী সকলো মানুহকে অনুৰোধ জনাম যাতে আমি অসমখন সুস্থ ৰাখিবৰ কাৰণে যাতে আমি ভাতৃ সংঘাতত লিপ্ত নহওঁ আৰু অসমৰ বৃহত্তম স্বাৰ্থত আমি মিয়া জনগোষ্ঠীয় মঞ্চ অসমে আমি অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যাতে এই অসমখন আগুৱাই লওঁতে আমি সকলো জাতি জনগোষ্ঠী একেলগে মিলি অসমখনৰ ভৱিষ্যত উন্নয়ন কৰিব পাৰোঁ অসমৰ মুখ্যমন্ত্ৰী হয় তেখেত যদি আমিও চাইছোঁ সেই ভাষণখিনি তেখেত যিখিনি কৈছে এইটো ৰাজনৈতিক ভাষাত কৈছে কিন্তু যিটো সাংবিধানিক অধিকাৰ আমাৰ আমি অসমৰ মানুহ আমি অলপ আগতেই ক'লোঁ যে আমি
আমাৰ ঘৰতেই আমি অঘৰী হ'ব লগা হৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল উজনি অসমৰ মুখ্যমন্ত্ৰী নহয়, নামনি অসম, উজনি অসম, যিমানবিলাক জনগোষ্ঠী আছে, যিমানবিলাক জাতি আছে, তেওঁ অসমৰহে মুখ্যমন্ত্ৰী, তেওঁ উজনিৰ মুখ্যমন্ত্ৰী নহয় যে তেওঁ উজনিত যাব নিদিয়ে। গতিকে সেইটো সাংবিধানিকভাৱে সেই কথাখিনিক আমি সমৰ্থন নজনাওঁ। আৰু তেখেতলৈ আমাৰ আশা থকাৰ কথা নহয়, তেখেতলৈ আমাৰ অধিকাৰহে। এইটো আমাৰ সাংবিধানিক অধিকাৰ যে অসমৰ চাৰিসীমাৰ ভিতৰত আমি যিমানখিনি মানুহ আছোঁ আমি সকলো অসমীয়া, আৰু আমাৰ সকলোকে সংৰক্ষণ দিয়া তেখেতৰ দায়িত্ব। এই সময়খিনিত এটা উত্তপ্ত পৰিৱেশ আজি বিভিন্ন ৰাজনৈতিক দলেই হওক, বিভিন্ন ভাষা গোষ্ঠীৰ বা বিভিন্ন সংগঠনেই হওক, এটা উত্তপ্ত পৰিৱেশৰ এটা সৃষ্টি কৰিব বিচাৰিছে, কিন্তু আমি সেই পক্ষত নাই। আমি অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে আমি আৰ্থসামাজিকভাৱে আগৰে পৰাই সহায় সহযোগিতা আগবঢ়াই আছোঁ, এতিয়ালৈ আগবঢ়াই যাম। গতিকে কোনে কি ক'লে সেইখিনি আমাৰ কথা নহয়। আমাৰ যিখিনি সাংবিধানিক অধিকাৰ, আমি অসমীয়া হওঁ, আমি অসমৰ নাগৰিক হওঁ, আমি অসমৰ ইমূৰৰ পৰা, কেৱল অসম নহয়, গোটেই ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰাৰ অধিকাৰ আমাৰ আছে। আমি মিয়া জনগোষ্ঠী মঞ্চ অসম আজি আমাৰ উত্তৰ শালমৰা অভয়পুৰী SDO চিভিল অফিচত এটা মেমৰেণ্ডাম দিলোঁ। আমাৰ অসমত আজি এই মিয়া জনগোষ্ঠীৰ যিখিনি মানুহ উজনি অসমলৈ বিভিন্ন কামৰ কাৰণে উজনি অসমলৈ গৈছে, যোৱাৰ পিছত কিবা কাৰণত আজি এই উজনি অসমৰ নামত অসমৰ পৰাই অসমৰ মানুহ মিয়া জনগোষ্ঠীক মিয়া নামেৰে নানা ধৰণৰ হাৰাশাস্তি কৰি আছে। ইদানিং আমাৰ উজনি অসমৰ পৰা আমাৰ মিয়া মানুহবিলাকক বহু ধৰণৰ অত্যাচাৰ কৰা আমি দেখা পাইছোঁ। গতিকে আমি আজি মেমৰেণ্ডামটো উত্তৰ শালমৰা SDO চিভিলৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ দিলোঁ, যাতে উজনি অসমত কাম কৰি থকা হওক বা বিভিন্ন কাৰণবশতঃ মিয়া মানুহবিলাক উজনি অসমত যিসকল আছে তেওঁলোকক যাতে কোনো ধৰণৰ হানি বিঘিনি শাৰীৰিক মানসিক অত্যাচাৰ নকৰাকৈ আমাৰ ৰাজ্য চৰকাৰৰ দায়িত্বত সেই মানুহখিনিক যাতে তেওঁলোকৰ নিজৰ